তেওঁ মানে ওলাই অহা নাই, তেওঁ মানে নিদিয়ে আৰু এতিয়া তেওঁলোকৰ এটা মাইকী এজনী সোমাইছে, তেওঁলোক কালিৰ পৰা মাইকীজনী সোমাই আছে। তেওঁ মানে মই আগতে পাৰ্লাৰত ৰাখিছিলোঁ, এনে কাম কৰা কৰি ইয়াতে ঘৰত মোৰ বেলেগ এজনী খুৰী আছিল, খুৰীয়ে কাম কৰিছে, খুৰীজনীক আহিব মানা কৰিছে, মানা কৰি পেলাই সেই ছোৱালীজনীক ইয়াতে সোমাই ৰাখিছে কালিৰ পৰাই। পাৰ্লাৰত মোৰ কাম কৰিছিল। ছোৱালীজনী থকাৰ কাৰণে আপোনালোকক দিয়া নাই? অঁ, ছোৱালীজনী থকাৰ কাৰণে দিয়া নাই চাগে, সেইটোৱে আৰু এতিয়া ছোৱালীজনীক এতিয়া কি কৰা যায় আৰু মোৰ শহুৰ দেউতাক কি কৰে। পুলিচক খবৰ দিছে নেকি? পুলিচক এই জাষ্ট খবৰ দিছোঁ, আহিম বুলি কৈছে, এতিয়ালৈকে অহা নাই। পোৱা নাই এইটো মই ইয়াতে আহিম বুলি কৈছে, তেখেতক মই চাবিও সুধিলোঁ, চাবি সোধাৰ পিছতে তেখেতে কৈছে মই চাবি নিদিওঁ কেতিয়াও, তোৰ তাত অধিকাৰ নাই, তোৰ বাচ্ছাৰো অধিকাৰ নাই, তেখেতে এনেকৈ কৈছে। সেইকাৰণে মই আজি আহিলোঁ, অহাৰ পিছত মই গাঁৱৰ সকলোকে মাতি আনি থানা চানা দিলোঁ, দিয়াৰ পিছত তেখেতসকলে এতিয়া মোক সোমাব নিদিয়ে। পুৱা কিমান সময়ৰ পৰা? মই 12টা বজাৰ পৰা, 12টা বজাৰ এই বাচ্ছা দুটা লৈ পেলাই ইয়াতে বহি আছোঁ, তেখেতক মাতিলোঁ, মাতাৰ পিছতো তেখেতে হেৰি কৰা নাই, দৰ্জা খুলি নিদিয়ে। বহুত ৰিকুৱেষ্টো কৰিলোঁ, তেওঁ মানে হেৰি কৰি দৰ্জা খুলি নিদিয়ে। কি নাম তেখেতৰ? ভুৱনেশ্বৰ ডেকা। ভুৱনেশ্বৰ ডেকা। কিমান বয়স তেওঁৰ? 65। 65। মোৰ ছোৱালীৰ বয়স 16 বছৰ চলি আছে আৰু ল'ৰাৰ বয়স 6 বছৰ চলি আছে। মই 12টা বজাৰ পৰা একোৱে খোৱা নাই, মোৰ ল'ৰা খোৱা নাই, ছোৱালী খোৱা নাই, 12টা বজাত ইয়াতে আহিছোঁ, 12টা বজাৰ পৰা এনেকৈ আছোঁ এতিয়ালৈকে। অঁ, তেওঁ মানে মোক কৈছে আৰু জীয়েকৰ হ'ব, জীয়েক জকে কৈছে মানে এইখিনি মোৰ তই ইয়াতে সোমাব নোৱাৰা। গাড়ী ঘোঁৰা মোৰ সা সম্পত্তি গোটেই লৈছে, মোৰ সোণা গহনা গোটেই আছিল, কানি কাপোৰ একোৱে মোক দিয়া নাই। এতিয়া মোৰ ল'ৰাৰ কাপোৰ নাই, মোৰ ছোৱালীৰ কাপোৰ নাই, মই পিন্ধিবৰ কাপোৰ নাই, এতিয়া মোক ক'ত যাওঁ কওকচোন বাৰু। সম্পত্তি মোৰ হাজবেণ্ডৰ নামত আছে, মোৰ নামত আছে, দুইজনৰ নামতে আছে। তেওঁ আগতে ইলেক্ট্ৰিচিটি বোৰ্ডত চাকৰি কৰিছে, এতিয়া তেওঁ নাই। দিনা হোৱাৰ পিছত মানে মই তাত গাঁৱত লৈ গ'লোঁ, গাঁৱত হাজবেণ্ডক নি কিনে তাত মই থাকিলোঁ, কাজকৰ্ম কৰিলোঁ। কাজকৰ্ম কৰাৰ পিছত মই মানে ইয়াতে বাসিন্দা হিচাপে মই গুৱাহাটীতে আছিলোঁ কাহিলীৰ পৰা। হাজবেণ্ড, মোৰ ল'ৰা ছোৱালী দুটা, আমি দুজনীয়ে আছিলোঁ, আমি 4জনীয়ে আছিলোঁ। থকাৰ পিছত সিহঁতে মানে কি কৰিছে, এতিয়া মানে মোৰ শহুৰ দেউতা আহি কিনে মোক এতিয়া ঘৰত সোমাব নিদিয়ে। এতিয়া মই কি কৰা যায়, মোৰ বাচ্ছা দুটা আছে, মই এতিয়া ক'ত যাওঁ, কেনেকৈ থাকোঁ মই এতিয়া। সেইকাৰণে মই ৰাইজসকলক মাতিছোঁ, থানাত মই কেছ দিলোঁ, থানাই মোৰ কেছটো নল'লে। কোন থানা? মই ইয়াতে দিছপুৰ থানাত দিলোঁ আৰু মই আদাগুদামৰ থানাত দিলোঁ। তেখেতসকলে আহিলে, মোৰ বহুত ৰিকুৱেষ্টৰ পৰা আহি কিনে তেখেতসকলে একোৱে নকৰে, খালি জাষ্ট নামিছে, আমি কিনে তেখেতসকলে গুচি গ'ল। তাৰপিছত মই দিছপুৰ থানাত গ'লোঁ, তেখেতসকলে মোৰ নল'লে, এফআইআৰ নল'লে। ক'ত আছিলে? মোৰ শহুৰ দেউতা আগতে গাঁৱত আছিল, বা এটা চাৰিআলি সাজে। এতিয়াও আহি আছে, হাজবেণ্ড ঢুকোৱাৰ পিছত মাজে মাজে আহি থাকে, মোক নকয়। অহাৰ পিছত তেওঁ কালিৰ পৰা আহি কিনে মানে ইয়াতে ছোৱালী লৈ কিনে ইয়াতে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।